ছাত্ৰ-ছাত্ৰীসকল আজি আমি কাৰ্যকৰীমূলক মানে ফাংচনেল গ্ৰুপ কাৰ্যকৰীমূলকৰ বিষয়ে পঢ়িম। এতিয়া কাৰ্যকৰীমূলক বুলি ক'লে কি লিখিম আমি? কাৰ্যকৰীমূলক মানে গ্ৰুপ অফ heteroatoms, কোনবিলাক heteroatoms? কাৰ্বন হাইড্ৰোজেনৰ বাহিৰে যিবিলাক এলিমেণ্ট, the elements other than carbon, hydrogen, oxygen, nitrogen, chlorine, sulfur, etc. Group of heteroatoms with carbon and hydrogen. Which shows characteristic property of a compound. এতিয়া কাৰ্যকৰীমূলক বা ফাংচনেল গ্ৰুপ মানে কি? বিষম পৰমাণু কাৰ্বন আৰু হাইড্ৰোজেনৰ সৈতে হোৱা একোটা থোপ যিয়ে যৌগটোৰ বৈশিষ্ট্যসূচক কেৰেক্টাৰিষ্টিক প্ৰপাৰ্টি দেখুৱাব। যেনে ফৰ এক্সাম্পল one group, OH, it is a group. Here O is heteroatom. It is a group. এই গ্ৰুপটো যদি কাৰ্বন চেইন এটাৰ লগত সংযোগ হৈ থাকে তেতিয়াহ'লে কম্পাউণ্ডটোক আমি কি বুলি ক'ম? Alcohol বুলি কম। Alcohol. If this group is connected with a hydrocarbon chain, তেতিয়া এইটো simply a নাম hydroxyl group. But if it is connected with carbon chain, then it is called alcohol. Carbon chainৰ লগত সংযোগ থাকিলেহে তাক আমি কি বুলি ক'ম? Alcohol বুলি ক'ম। সোডিয়ামৰ লগত থাকিলে তাক কি বুলি ক'ম? হাইড্ৰক্সাইড বুলি ক'ম। সোডিয়াম হাইড্ৰক্সাইড। কাৰ্বন চেইনৰ লগত থাকিলে তাক কি বুলি ক'ম? Alcohol. Similarly, it is a group CHO. যদি এই গ্ৰুপটো প্ৰেজেন্ট থাকে কাৰ্বন চেইন এটা তেতিয়া কম্পাউণ্ডে কি ধৰ্ম দেখুৱাব? The compound will show aldehydic properties of aldehyde. যদি এইটো কি গ্ৰুপ হ'ব? Aldehyde গ্ৰুপ হ'ব। This is another group COOH. যিবিলাক অৰ্গেনিক এচিড আছে আমাৰ নেমু টেঙাৰ পৰা আৰম্ভ কৰি অৰ্গেনিক এচিডবিলাকত থকা গ্ৰুপ এইটোক সেইকাৰণে কি নাম দিয়া হৈছে? কাৰ্বক্সিলিক এচিড গ্ৰুপ। এই গ্ৰুপবিলাকৰ কথা আগতে ক্লাছ 10তে পঢ়ি আহিছা তোমালোকে। মই আজি গোটেই ডিটেইলছ বহুত গ্ৰুপৰ কথা ইয়াত ক'বলৈ নাযাওঁ। আমি ইয়াত নমেনক্লেচাৰ পঢ়িম। এই ফাংচনেল গ্ৰুপবিলাক থাকিলে নমেনক্লেচাৰ কেনেকৈ কৰিম, নামাকৰণ কেনেকৈ কৰিম সেইটোৱে কৰিম।
যেনে ফাৰ্ষ্ট আমি এলকোহল লওঁ এলকোহল এটা কাৰ্বন আছে এইটো ইয়াত এইচৰ সলনি কি আছে OH আছে এইচ থাকিলে মিথেন হ'লহেঁতেন এইচ থাকিলে কি হ'লহেঁতেন মিথেন কিন্তু এইচৰ সলনি কি আছে instead of H there is OH so কাৰ্বন যেহেতু এটাই আছে মিথেন OH আছে OH থাকিলে কি বুলি কওঁ এলকোহল OL গতিকে ইয়াত কি বহাই দিম OL মিথানল হ'ব নামটো মিথানল ঠিক তেনেকৈ কাৰ্বন যদি দুটা হৈ যায় কি হ'ব নামটো নিশ্চয় ক'ব পাৰিবা কি হ'ব yes ইথেন দুটা কাৰ্বন আছে ইথেন অল যেতিয়া প্ৰপেনল কেনেকৈ লিখিবা প্ৰপেনল CH2 OH কেইটা কাৰ্বন আছে চেইনটো 1 2 3 প্ৰপেন অল বিউটেনল পেন্টেনল হেক্সেনল সব লিখিব পাৰিবা যদি ইয়াত এইটো বহাইলে কি হৈ যাব নামটো এতিয়া নাম্বাৰিং কোন ফালৰ পৰা কৰিম নাম্বাৰিং কৰিম আমি OH যিফালৰ পৰা আগতে পাম from which sides we get OH first এইফালৰ পৰা আমি কি কৰিম নাম্বাৰিং কৰিম এতিয়া নাম্বাৰ 2 কি আছে নাম্বাৰ 2 মিথাইল এর নামটো কি হ'ব 2 মিথাইল প্রপেন অল 2 মিথাইল প্রপেন অল হৈ গ'ল নামটো ঠিক তেনেকৈ আমি যদি CH2OH এইটো এটা কম্পাউণ্ড লিখো CH2OH দুটা OH কার্বন চেইনটোত কেইটা কার্বন আছে 1 2 ইথেনল ইথেন 1 2 যেহেতু আছে এটা কি হ'ব ইথেন একদম সিম্পল জানাই দিব লাগে এক আৰু দুই কি আছে OH 1 2 ডাই অল ইয়াৰ এটা ঘৰত মতা নাম আছে দেই এটো হল গ্লাইকল common name इथेन 1 2 डायल ठीक तरह CHOH CH2OH এটো কি হ'ব কেইটা আছে কার্বন চেইন 1 2 3 সিঙ্গল বন্ড আছে গতিকে এলকেন কি হ'ব প্রপেন তাৰপিছত yes 1 2 3 try all 1 2 3 try all দেখিছা সবাই বুঝি পাইছা নিশ্চয় তাৰপিছত আমি অলপমান এইবাৰটো দেখিলো 1 2 3 try all ইয়াৰ এটা কমন নাম আছে ইয়াৰ কমন নামটো গ্লিসারল কমন নাম এইবাৰটো যেটো আমি 1 2 3 ট্রায়ল প্রপেন 1 2 3 ট্রায়ল লিখিলো